বন্ধুসকল, দুলু আহমেদ ডাঙৰীয়াৰ বৃহৎ মন্তব্য। ছিংগাপুৰ যিহেতু দুলু আহমেদ ডাঙৰীয়া গৈছিলে, যিডোখৰ জেগাত যিডোখৰ ঠাইত জুবিনদাৰ এক্সিডেণ্ট হৈছিলে তাত গৈছিলে, আৰু গৈ পেলাই ছিংগাপুৰৰ আৰক্ষীয়ে কি তথ্য দিলে বা কি ইমেইল যোগে পঠিয়ালে দুলু আহমেদ ডাঙৰীয়াই সকলোখিনি কথা ক'লে। যিহেতু 8 তাৰিখে চাৰ্জশ্বিট দিয়া কথা আছিলে, 8 তাৰিখে চাৰ্জশ্বিট নিদি পোষ্টমেলনক মতা হ'ল, পোষ্টমেলনক গুৱাহাটীলৈ মতা হ'ল চাৰ্জশ্বিট দিয়া দিনাখনে। আৰু এনেকুৱা ধৰণৰ কি মন্তব্য কৰিলে দুলু আহমেদ ডাঙৰীয়াই, কি তথ্য ফাদিল কৰিলে, শুনোচোন আহক। ভিডিঅ'টোত সকলোখিনি কথা ক'লে তেওঁ। ছিংগাপুৰত গৈ পেলাই তেওঁ স্পটত কি কি দেখিলে বা কি কি পালে, কি কি ইমেইল যোগে ছিংগাপুৰ আৰক্ষীয়ে তেওঁক জনালে, সকলোখিনি কথা ক'লে। ভিডিঅ'টো চাই থাকিব বন্ধুসকল, সকলোখিনি কথা গম পাব। আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে। 10 দিনমান আগেহে গম পাইছোঁ, 10-15 দিন আগে। কিন্তু 8 তাৰিখে চাৰ্জশ্বিট দিব বুলি মুখ্যমন্ত্ৰী আগে ঘোষণা কৰিছিলে। গতিকে 8 তাৰিখে চাৰ্জশ্বিট দিব ঘোষণা কৰিছিল, তাৰপিছত কেইদিনমান পাছত দেখিলোঁ যে পোষ্টমেলনৰ পোষ্টমেলনৰ হঠাৎটো ফিক্স হোৱা প্ৰগ্ৰেম বহুত আগে কৰিছিলে। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিটখন বেছি ইম্পৰ্টেণ্ট আছিলে 8 তাৰিখে দিয়াটো। মই ভাবিছিলোঁ যে 8 তাৰিখে এইখন দিব আৰু হয়তো পোষ্টমেলনৰ শ্ব'টো পিছুৱাই দিব, কিন্তু উল্টা হ'ল। শ্ব'টো ঠিকে ৰাখিলে, চাৰ্জশ্বিটখনৰ ডেটটোহে পিছুৱাই গ'ল। তাৰমানে ৰায় পোৱাই নাই, অসমত বিদেশী ছিংগাৰ আহি ইয়াতে কোটি কোটি টকা লৈ এতিয়া চাব, এয়াৰপৰ্টত আপোনালোকে যাবচোন, ডাঙৰ ডাঙৰ গাড়ী দেখিব, পুলিচ দেখিব, ডক্তৰ দেখিব, এম্বুলেঞ্চ দেখিব, প্ৰাইভেট ছিকিউৰিটি দেখিব। এই আছাম টুৰিজিমেতো আয়োজন কৰিব। কিন্তু ঠিক আমাৰ অসমৰ ছিংগাৰগৰাকী যেতিয়া ছিংগাপুৰত গৈছিলে, এই টুৰিজিম বিভাগৰ কিন্তু এইটো দায়িত্ব নহ'ল। এগৰাকী ডক্তৰ দেখিলে নে পুলিচ দেখিলে নে ব্যক্তিগত হেৰি দেখিলে নে এম্বুলেঞ্চ দেখিলে? এম্বুলেঞ্চ দেখিছে, মানে ডেড বডিটো লৈ যোৱাৰ সময়ত। এইটো এটা ডাঙৰ প্ৰশ্ন আহিল। আৰু ঘটনাটো হৈছে ছিংগাপুৰত, আৰু দোষী ঘোষণা হৈছে অসমৰ বিধানসভাৰ মজিয়াত। মই লগে লগে ছিংগাপুৰ পুলিচত মই মেইল কৰিছোঁ যে আজি এটা ডাঙৰ ডেভেলপমেণ্ট আছে, কাৰণ মোৰ গোচৰৰ তদন্ত চলি আছে। আৰু ছিংগাপুৰ পুলিচে অৱশ্যে 16 অক্টোবৰ তাৰিখে এটা কথা কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো পানীত ডুবাৰ কাৰণে হৈছিলে, সাধাৰণ ঘটনা বুলি কৈছিলে, ন' ফাউল প্লে বুলি কৈছিলে। তথাপিও যিহেতু কিবা এটা কণ্ট্ৰভাৰ্চি গোটেই সমগ্ৰ বিশ্বত হৈছে, তেখেতসকলে 3 মাহ সময় বিচাৰিছিল। প্ৰথম কথা হ'ল, মই যিটো ছিংগাপুৰ পুলিচক মই মেইল পঠালোঁ মুখ্যমন্ত্ৰীৰ বিধানসভাত মন্তব্য দিয়াৰ পিছত, সেই মেইলটোৰ কি ৰিপ্লাই আহিছে মই আপোনাক এইটো দেখাই দিওঁ আগে। সেইটো 1 মিনিট, এইটো কেমেৰা দেখাই দিওঁ। এইটো ক্ল'জত দিলে গম পাব, তাত এটা হোৱাটছআপ নাম্বাৰো আছে। এইটো ইতিমধ্যে ছ'চিয়েল মিডিয়া পেজত গৈছে মোৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যটো মই ৰেকৰ্ডিং কৰি মই নিজে আকৌ এটা নোট লিখি, আৰু লগতে মুখ্যমন্ত্ৰী মন্তব্য দিয়াৰ লগে এইটোতো গুগলত আপলোডো হৈ যায়, অফিচিয়েল ষ্টেটমেণ্ট হৈ যায়, সেই গোটেইখিনি মই দিলোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ইতিমধ্যে SIT তদন্ত কৰি আছে, আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব, আৰু প্ৰতিজন অসমীয়াই বিচাৰিছে। কিন্তু মই এনে এজন অসমীয়াৰ লগত আছোঁ, যোনগৰাকী অসমীয়াই, একমাত্ৰ অসমীয়া যোনে ছিংগাপুৰলৈ গৈছে। তেওঁ ইতিমধ্যে গোচৰ তৰিছে নিজাববীয়াকৈ। ছিংগাপুৰ আৰক্ষীৰ লগত তেওঁ প্ৰতিদিনে তেওঁ যোগাযোগত আছে, আৰু সেইগৰাকী হ'ল দুলু আহমেদ ডাঙৰীয়া আমাৰ সৈতে আছে। আৰু দুলু আহমেদ ডাঙৰীয়া, যিহেতু আজি SIT ফালৰ পৰা সংবাদ মেল দিয়া হৈছে, তেওঁলোকে কৈছে যে অহা 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰা হ'ব, এখন চাৰ্জশ্বিট দাখিল কৰা হ'ব। আৰু যিহেতু চাৰ্জশ্বিটখন শক্তিশালী হ'ব লাগিব, সেইটো নিশ্চিত কথা। 7জনক গ্ৰেপ্তাৰ কৰা হৈছে, ইয়ত পাৰ্টিত থকা কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে অসমত, হয়। কিন্তু 11জন প্ৰৱাসী অসমীয়া, তেওঁলোকতো বাহিৰতে আছে, মুকলি আকাশৰ তলতে আছে। তদন্ত কেনেকুৱা হৈছে? আপুনি যিহেতু যোগাযোগত আছে ছিংগাপুৰ আৰক্ষীৰ লগত, তেওঁলোকে কি কৈছে? প্ৰথম কথা, এই 8 তাৰিখ অহা পৰহি যিটো চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিল, এইটো 12 তাৰিখলৈ কৰিলে। আমিতো ৰখিব লাগিব, উপায় নাই। 12 তাৰিখৰ চাৰ্জশ্বিটখন যেতিয়া CID বা SIT যেতিয়া দাখিল কৰিব আদালতত, সেই দিনটো সমগ্ৰ অসমবাসীৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে মোৰ বিষয়টো মই আহিম বাৰু। এইকাৰণে গুৰুত্বপূৰ্ণ হ'ব, বিষয়টো দিনক দিনে জটিল হৈ গৈ আছে। প্ৰথম কথা, জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত, সাধাৰণ মৃত্যু, মানে বহুত ধৰণৰ কথা ওলাইছিলে। তাৰ লাহে লাহে বিষয়টো অন্যফালে মূৰ ল'লে, আৰু বেছিকৈ মানে বিষয়টো অন্য মূৰ ল'লে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা বুলি কৈ দিলে। তথাপিও বাৰু হত্যা বুলি কোৱাৰ পিছতো অন্য মূৰ লৈছিলে। কিন্তু যেতিয়া সদনত কৈ দিলে বিধানসভাৰ মজিয়াত যে এজনে মাৰিছে, 4জনে সহযোগ কৰিছে, মই আজিও কওঁ, ডাঠি কৈছে মুখ্যমন্ত্ৰী। এইটো সদনৰ মজিয়াত কৈছে, এইটো আৰু কোনো লুকঢাক কৰা বিষয় নহয়। মই সমগ্ৰ চাইছিলোঁ এইটো
এতিয়া মূল কথাটো হৈ গ'ল, যদি এজনে মাৰিছে 4জনে হত্যা কৰিছে, এই 7জন যে গ্ৰেপ্তাৰ হৈ আছে, এই 7জনৰে সেই 5জন নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন আহিল। আৰু ঘটনাটো হৈছে ছিংগাপুৰত, আৰু দোষী ঘোষণা হৈছে অসমৰ বিধানসভাৰ মজিয়াত। কথাবিলাক খুব খেলি মেলি পাই আছোঁ। তথাপি 12 তাৰিখলৈ মই ৰখিছোঁ। মুখ্যমন্ত্ৰীৰ যিদিনাখনে মই সদনত মন্তব্যটো চালোঁ, মই লগে লগে ছিংগাপুৰ পুলিচত মই মেইল কৰিছোঁ যে আজি এটা ডাঙৰ ডেভেলপমেণ্ট আছে, কাৰণ মোৰ গোচৰৰ তদন্ত চলি আছে। আৰু ছিংগাপুৰ পুলিচে অৱশ্যে 16 অক্টোবৰ তাৰিখে এটা কথা কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো পানীত ডুবাৰ কাৰণে হৈছিলে, সাধাৰণ ঘটনা বুলি কৈছিলে, ন' ফাউল প্লে বুলি কৈছিলে। তথাপিও যিহেতু কিবা এটা কণ্ট্ৰভাৰ্চিয়েল গোটেই সমগ্ৰ বিশ্বত হৈছে, তেখেতসকলে 3 মাহ সময় বিচাৰিছিল। এইটো মই 16 অক্টোবৰৰ কথা কৈছোঁ, মই গোচৰটো দিয়াৰ পিছৰ কথা। সেই 3 মাহটো সম্পূৰ্ণ হোৱা নাই, আৰু এতিয়ালৈ ছিংগাপুৰ পুলিচে চাৰ্জশ্বীট আদালতত দাখিল কৰা নাই। মানে যোনটো 3 মাহৰ ৰি-ইনভেষ্টিগেশ্যন তেওঁলোকে কৰিছিলে, নে সময় যোনটো বিচাৰিছে ছিংগাপুৰ আৰক্ষীয়ে, সেইটো তেওঁলোকে এতিয়ালৈকে চাৰ্জশ্বীট দাখিল কৰা নাই। কেতিয়া হৈ যায়? যেতিয়া বন্ধ কৰি দিলে তেতিয়া ৰিঅপেন। এইটো বন্ধ হোৱাই নাই ছিংগাপুৰত। এইবিলাক বহুত খেলি মেলি কথা। তেতিয়া মই ছিংগাপুৰ পুলিচক ক'লোঁ যে মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত কৈছে, 126 গৰাকী বিধায়কৰ সন্মুখত কৈছে যে জুবিন গাৰ্গক এজনে মাৰিছে, 4জনে সহযোগ কৰিছে, 8 তাৰিখে আমি চাৰ্জশ্বীট দাখিল কৰিম। গতিকে মোৰ গোচৰৰ তদন্তটো কি চলি আছে মোক জনাব নালাগে, কিন্তু ইয়াৰে ডেভেলপমেণ্টখিনি মোৰ গোচৰটোত মই জনোৱাটো দৰকাৰী। মই আপোনাক জনালোঁ, আৰু তাৰে কপিখিনি মই দি দিম। তেতিয়া মোক তেখেতে লগালগ মেইল কৰিলে। ছিংগাপুৰ পুলিচ গোটেই বিশ্বৰ ভিতৰত বহুত শক্তিশালী বুলি ক'ব, 2-3 নং স্থানতে আছে। মোৰ আয়োগগৰাকীয়ে কৈছে যে মই 4 তাৰিখলৈ মই আপোনাৰ ৰাজহুৱা কৰিছোঁ চাব, এইটো মোৰ ছ'চিয়েল মিডিয়া পেজত আছে, যে মই 4 তাৰিখলৈ ছুটীত আছোঁ, মানে 4 ডিচেম্বৰলৈ। 4 ডিচেম্বৰলৈ যিকোনো ডেভেলপমেণ্ট থাকিলে আপুনি এই নম্বৰটোত হোৱাটছআপ কৰি দিয়ক। প্ৰথম কথা হ'ল, মই যিটো ছিংগাপুৰ পুলিচক মই মেইল পঠালোঁ মুখ্যমন্ত্ৰীৰ বিধানসভাত মন্তব্য দিয়াৰ পিছত, সেই মেইলটোৰ কি ৰিপ্লাই আহিছে মই আপোনাক এইটো দেখাই দিওঁ আগে। সেইটো 1 মিনিট, এইটো কেমেৰালৈ দেখাই দিয়ক। এইটো ক্ল'জত দিলে গম পাব, তাতে এটা হোৱাটছআপ নাম্বাৰো আছে। এইটো ইতিমধ্যে ছ'চিয়েল মিডিয়া পেজত গৈছে মোৰ। তাত আপুনি কি দিলে? মুখ্যমন্ত্ৰীৰ হেৰিটো দিছে, মুখ্যমন্ত্ৰীৰ মন্তব্যটো মই ৰেকৰ্ডিং কৰি মই নিজে আকৌ এটা নোট লিখি, আৰু লগতে মুখ্যমন্ত্ৰী মন্তব্য দিয়াৰ লগে এইটোতো গুগলত আপলোডো হৈ যায়, অফিচিয়েল ষ্টেটমেণ্ট হৈ যায়, সেই গোটেইখিনি মই দিলোঁ। এই মেইলটোৰ পিছতে ছিংগাপুৰ পুলিচৰ পৰা যিটো মেইল মোৰ তাত আহিছে, এই অহাটো মই দেখালোঁ। তাত এটা হোৱাটছআপ নাম্বাৰ দিছে, নিশ্চয় দেখিছে। মই হোৱাটছআপ নাম্বাৰটোতো মই পঠাই দিছোঁ, 1 মিনিট। ছিংগাপুৰ পুলিচে যিটো মোক হোৱাটছআপৰ ৰিপ্লাই দিছে বা যিটো মেইলৰ ৰিপ্লাই দিছে, মই হোৱাটছআপৰ ৰিপ্লাইটো কৈ দি আছোঁ। মানে মুখ্যমন্ত্ৰী বিধানসভাত স্পীচটো দিয়াৰ পিছৰ কথা, এই ছেম ডে। ডিয়াৰ দুলু আহমেদ, ছিংগাপুৰ পুলিচে দিয়াটো। Number 1, we refer to your information above. 2 নম্বৰ, Singapore Police Force had taken note of the above information and forwarded it to the relevant department for their follow-up action. ঠিক আছে? We will not be providing you with the investigation outcome due to confidential issue. Singapore Police এতিয়াও কৈ আছে যে তুমি যি কৰি আছা আমি চব তদন্ত কৰিছোঁ, কিন্তু তদন্ত প্ৰক্ৰিয়াটো আমি ৰাজহুৱা নকৰোঁ, নজনাওঁ, যিটো নিয়ম। চাইটিৰ পৰাতো 2জন ইয়াৰ পৰা বিষয়া গৈছিলে, আৰক্ষী বিষয়া গৈছিলে ছিংগাপুৰলৈ। আপুনি যে কৈছে, আপুনি টক শ্ব'টো কৈছে আপুনি যে ইনভেষ্টিগেশ্যন অফিচাৰ যোৱা নাই বুলি যে কৈছে আপুনি, মোৰ বিবেক বুদ্ধিয়ে, মই নাজানো ভাই, নতুনকৈ যদি কিবা প্ৰশাসনৰ কিবা আইন এইবিলাক চেঞ্জ হৈছে বিধানসভাত মই নাজানো, কাৰণ আজিকালিতো এইটো কি সপ্তাহে সপ্তাহেতো এইখন বহি থাকে, কেবিনেট বহি থাকে। যিকোনো গোচৰৰ তদন্তকাৰী বিষয়া, মানে ইনভেষ্টিগেশ্যন অফিচাৰ, যেনে মোৰ গোচৰত ছিংগাপুৰত মোক নাম দি দিছে আগষ্ট লিম বুলি, আপোনাৰ গোচৰৰ ইনভেষ্টিগেশ্যন অফিচাৰ। ইয়াৰে ইনভেষ্টিগেশ্যন অফিচাৰ কোনোবা এগৰাকী নিয়োগ কৰিছে, কিন্তু তেওঁকতো মইতো জানাত তেওঁ যোৱা নাই ছিংগাপুৰ। যিহেতু এইকেইদিন এটা ছ'চিয়েল মিডিয়াৰ এটা যিহেতু বিষয় ওলাই আছে, পষ্ট মেলনক যিহেতু তেওঁ ইয়ালৈ মাতিছে, 8 তাৰিখে তেওঁৰ প্ৰগ্ৰেম আছে, আৰু যথেষ্ট সংখ্যক লোকে কিন্তু ইয়াত কিন্তু তেওঁলোকে মন্তব্য কৰা দেখা গৈছে, সমালোচনা কৰা দেখা গৈছে। আপুনি এইটো বিষয় কেনেকৈ চাইছে? 8 তাৰিখটো প্ৰথম এইটো কি নাম, পষ্ট মেলন নে কোন, এইটো মই আজি 10 দিনমান আগেহে গম পাইছোঁ, 10-15 দিন আগে। কিন্তু 8 তাৰিখে চাৰ্জশ্বীট দিব বুলি মুখ্যমন্ত্ৰী আগে ঘোষণা কৰিছিলে। গতিকে 8 তাৰিখে চাৰ্জশ্বীট দিব ঘোষণা কৰিছিল, তাৰপিছত
কেইদিনমান পিছত দেখিলোঁ যে পষ্টমেলনৰ এইটোতো পষ্টমেলনৰ হঠাৎতো ফিক্স হোৱা প্ৰগ্ৰেম নহয়, বহুত আগে কৰিছিলে। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিটখন বেছি ইম্পৰ্টেণ্ট আছিলে 8 তাৰিখে দিয়াটো। মই ভাবিছিলোঁ যে 8 তাৰিখে এইখন দিব আৰু হয়তো পষ্টমেলনৰ শ্ব'টো পিছুৱাই দিব, কিন্তু উল্টা হ'ল। শ্ব'টো ঠিকে ৰাখিলে, চাৰ্জশ্বিটখনৰ ডেটটোহে পিছুৱাই গ'ল। চাৰ্জশ্বিটখনটো সম্পূৰ্ণ সাজু বুলিয়ে কৈছে। তাৰমানে ৰায় পোৱাই নাই। অসমত বিদেশী ছিংগাৰ ইয়াতে কোটি কোটি টকা লৈ এতিয়া চাব, এয়াৰপৰ্টত আপোনালোকে যাবচোন, ডাঙৰ ডাঙৰ গাড়ী দেখিব, পুলিচ দেখিব, ডক্তৰ দেখিব, এম্বুলেঞ্চ দেখিব, প্ৰাইভেট চিকিউৰিটি দেখিব। এই আছাম টুৰিজিমেতো আয়োজন কৰিব। কিন্তু ঠিক আমাৰ অসমৰ ছিংগাৰগৰাকী যেতিয়া ছিংগাপুৰত গৈছিলে, এই টুৰিজিম বিভাগৰ কিন্তু এইটো দায়িত্ব নহ'ল। এগৰাকী ডক্তৰ দেখিলে নে পুলিচ দেখিলে নে ব্যক্তিগত হেৰি দেখিলে নে এম্বুলেঞ্চ দেখিলে? এম্বুলেঞ্চ দেখিছে, মানে ডেড বডিটো লৈ যোৱাৰ সময়ত তাৰ আগে দেখিলে নেকি কিবা এম্বুলেঞ্চ? এয়া হৈ গ'ল চৰকাৰখনৰ এইবিলাক বাদ দিয়ক।